নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে পুনৰবাৰ আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, আজি আৰম্ভ কৰিম ক্লাছ 9ৰ চেপ্টাৰ 10ৰ পাৰ্ট 5 আৰু প্ৰথম কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 5 আৰু কুৱেশ্যনটো কি দিয়া আছে এবাৰ চোৱাচোন। যে চন্দ্ৰই পৃথিৱীক আকৰ্ষণ কৰি থকা স্বত্তেও পৃথিৱীখন চন্দ্ৰৰ দিশত ধাৱমান নহয় কিয়? ইয়াৰ কাৰণটো হৈছে যে পৃথিৱীয়েও চন্দ্ৰক সমান বলেৰে আকৰ্ষণ কৰে আৰু চন্দ্ৰয়ো পৃথিৱীক সমান বলেৰে আকৰ্ষণ কৰে। গতিকে আকৰ্ষণী বল সমান হোৱাৰ বাবে কোনেও কাৰোফালে ধাৱমান নহয়। এইবাৰ আহিছোঁ কুৱেশ্যন নম্বৰ 6টোত কি দিয়া আছে চোৱা। যে দুটা বস্তুৰ মাজৰ বলৰ কি পৰিৱৰ্তন হ'ব যদি এটা নম্বৰ 1টো আছে বস্তুৰ ভৰৰ দুগুণ কৰা হয় আৰু নম্বৰ 2 বস্তু দুটাৰ মাজৰ দূৰত্ব দুগুণ আৰু 3 গুণ কৰা হয় আৰু নম্বৰ 3টো হৈছে দুয়োটা বস্তু ভৰ দুগুণ কৰা হয়। ইয়াৰে এনচাৰটো হ'ব চোৱা। আমি জানো যে M1 আৰু M2 ভৰৰ r দূৰত্বত থকা দুটা বস্তুৰ মাজৰ আকৰ্ষণী বলটো হৈছে F = G M1 M2 / r²। নম্বৰ 1টো হৈছে এটা বস্তু ভৰ দুগুণ কৰা হয়, তেন্তেহ'লে যিকোনো এটা ভৰ দুগুণ হ'ব, মানে 2 এটা আহিব আৰু 2টো আমি যদি প্ৰথমলৈ আনো তেতিয়াহ'লে কি হ'ব চোৱা। F = 2 G M1 M2 / r²। গতিকে বলো কেইগুণ হ'ব? দুগুণ হ'ব। কুৱেশ্যন নম্বৰ 3 এনচাৰটো হ'ব চোৱা। যে বস্তু দুটাৰ মাজৰ দূৰত্ব যদি দুগুণ কৰে অৰ্থাৎ r মান যদি 2 ইনটু কৰা হয় তেতিয়াহ'লে আমি কি পাম চোৱা। F = G × M1 × M2 / r twice r²। এতিয়া twice r²টো যদি আমি ভাঙো তেতিয়াহ'লে আমি পাম কি F = G × M1 × M2 / 4r², মানে 2টো স্কুৱাৰ কৰিলে আমি কি পাম 4 পাম। এতিয়া আমি 4টোক যদি আগলৈ লৈ আহোঁ তেতিয়াহ'লে কি হ'ব 1/4 × 1 × G × M1 × M2 / হ'ব r²। গতিকে বল আগৰবাৰৰ 1/4 গুণ হ'ব। এতিয়া বস্তু দুটাৰ মাজৰ দূৰত্ব 3 গুণ কৰিলে অৰ্থাৎ r মান যদি 28 r কৰোঁ তেতিয়াহ'লে আমি কি পাম চোৱা। পাম কি F = G × M1 × M2 / 28 r²। এতিয়া 28 r² যদি আমি ভাগো তেতিয়াহ'লে কি পাম চোৱা। F = G × M1 × M2 / 9r²। এই 9টো আহিব 3² পৰা, ঠিক আছে। এতিয়া যদি আমি 9টো আগলৈ লৈ আহোঁ তেতিয়াহ'লে আমি লিখিব লাগিব 1/9, যিহেতু 9টো তলত আছে, ইনটু G M1 × M2 / r²। গতিকে বল আগৰৰ কিমান হ'ব 1/9 গুণ হ'ব। এতিয়া কুৱেশ্যন নম্বৰ 3টোত দিয়া আছে চোৱা। কুৱেশ্যন নম্বৰ 3টোত দিয়া আছে যে দুয়োটা বস্তুৰ ভৰ যদি দুগুণ কৰা যায় তেতিয়াহ'লে অৰ্থাৎ M1 আৰু M2 দুয়োটাৰে যদি দুগুণ হয় তেতিয়াহ'লে আমি কি কৰিব লাগিব চোৱা। তেতিয়া আমি পাম F = G twice M1 × twice M2, মানে M1ৰ ঠাইটোত 2 এটা পূৰণ কৰিব লাগিব আৰু M2ৰ ঠাইটোত 2 এটা পূৰণ কৰিব লাগিব / r²। আৰু এইটো যদি আমি সজাই দিওঁ তেতিয়াহ'লে কি হ'ব চোৱা। F = 4টো আহিব 2 আৰু 2ৰ ইনটু কৰে G M1 × M2 / r², মানে আগৰ বলৰ 4 গুণ বল হ'ব। ছাত্ৰ ছাত্ৰীসকল, আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। তোমালোকক পুনৰ লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো চাই ভাল পালা আৰু অলপ হ'লেও ভালদৰে বুজিবলৈ পাৰিছা। আৰু যদি তোমালোকে সঁচাকৈ ভাল পাইছা আৰু বুজি পাইছা তেন্তেহ'লে মোক এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। ধন্যবাদ। পুনৰ লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে।